Hello everyone, আপোনালোক সকলোক পুনৰবাৰ ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে। বন্ধুসকল, আপোনালোকৰ আগন্তুক দিনত যি DLEDৰ এণ্ট্ৰেন্স পৰীক্ষা আছে তাৰে প্ৰস্তুতিৰ বাবে আমি GK আৰু GSৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। ইয়াৰে আজি 13 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ ক্লাছখিনি যদি আপোনালোকে নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ এই আগৰ ক্লাছখিনি চাব পাৰে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষতা আৰু অখণ্ডতা আদি অন্তৰ্ভুক্ত কৰিছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষতা আৰু অখণ্ডতা আদি বিষয়টো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিত সমাজবাদী, ধৰ্মনিৰপেক্ষতা আৰু অখণ্ডতা আদি বিষয়সমূহ নাছিল। এই বিষয়সমূহ 42 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটোক অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ কাৰণে 42তম সংবিধান সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। যিখিনি এডিশ্যনেল পইণ্ট কৈ গৈছোঁ, ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা এক্সামত বহুবাৰ কুৱেশ্যন বনিছে, তো এই পইণ্টখিনি মনত ৰখাৰ চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 2, এণ্টিবায়'টিক হিচাপে ব্যৱহাৰ কৰা পেনিচিলিন ক'ৰ পৰা প্ৰস্তুত কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অৰ্থাৎ পেনিচিলিন তৈয়াৰ কৰা হয় চইলাইৰ পৰা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, মাতৃভাষা ভালদৰে শিকাৰ বাবে কিমানটা স্তৰ অতিক্ৰম কৰিব লাগে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4টা স্তৰ। মাতৃভাষা ভালদৰে শিকিবৰ বাবে 4টা স্তৰ পাৰ কৰিব লাগে। আৰু সেই 4টা স্তৰ কি কি আমি জানিব লাগিব। প্ৰথম স্তৰটো হ'ল শ্ৰৱণ স্তৰ, দ্বিতীয়টো স্তৰ হ'ল কথন স্তৰ, তৃতীয়টো স্তৰ হ'ল পঠন স্তৰ আৰু চতুৰ্থ স্তৰটো হ'ল লিখন স্তৰ। শ্ৰৱণ, কথন, পঠন আৰু লিখন, এই 4টা স্তৰৰ যোগেদি মাতৃভাষা ভালদৰে শিকা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, ভঙনী কোঁৱৰ কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আনন্দচন্দ্ৰ আগৰৱালাৰ ছদ্মনাম হয় ভঙনী কোঁৱৰ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা কোন আছিল? অপশ্যন 4টা যদি আমি চাওঁ, ভগদত্ত, মহিৰাংগ দানৱ, বাণ ৰজা আৰু মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হ'ব বাণ ৰজা। বাণ ৰজা আছিল নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ থাইৰয়ড আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, অসমীয়া ভাষাৰ বচন কেইটা প্ৰকাৰত বিভক্ত কৰিব পাৰি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 প্ৰকাৰ। অসমীয়া ভাষাৰ বচনক আমি 2টা প্ৰকাৰত বিভক্ত কৰিব পাৰি, আৰু সেই 2টা প্ৰকাৰ কি হয়? এক বচন আৰু বহু বচন। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 12টা। বৰ্তমান ভাৰতৰ সংবিধানত 12টা শ্বেডিউল আছে। যদি পৰীক্ষাত কুৱেশ্যন আহে আৰম্ভণিত কিমানটা আছিল, উত্তৰ হ'ব আৰম্ভণিত ভাৰতৰ সংবিধানত 8টা শ্বেডিউল আছিল। আৰম্ভণিত 8টা আছিল আৰু বৰ্তমান 12টা আছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, তলৰ কোনখন ছবি প্ৰথম অসমীয়া ৰঙীন ছবি হয়? অপশ্যন 4টা যদি আমি চাওঁ, চামেলি মেম চাহাব, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু ভাইটি। শুদ্ধ উত্তৰ হ'ব ভাইটি। ভাইটি আছিল প্ৰথম অসমীয়া ৰঙীন ছবি। যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰথম অসমীয়া ৰঙীন ছবিৰ নিৰ্মাতা কোন আছিল, উত্তৰ হ'ব কমল চৌধুৰী।
কমল চৌধুৰী আছিল ভাইটি ছবিখনৰ পৰিচালক। নেক্সট কুৱেশ্যন নম্বৰ 10, আৰণাই কোন জনগোষ্ঠীৰ এটি প্ৰধান অংগবস্ত্ৰ হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ। বড়ো জনগোষ্ঠীৰ এটা প্ৰধান অংগবস্ত্ৰ হয় আৰণাই। নেক্সট কুৱেশ্যন নম্বৰ 11, 2 বা ততোধিক পদ থকা বাক্য বা বাক্যাংশ লগ লাগি এক পদ হ'লে কি হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ সমাস। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কাৰণ এই ক্লাছসমূহত আমি যিসমূহ কুৱেশ্যন আনিছোঁ এই কুৱেশ্যনসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে আপোনালোকৰ আগন্তুক দিনত হৈ যোৱা DLEDৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ পৰা আনিছোঁ, যাৰ বাবে আমি বহু কষ্ট কৰিবলগীয়া হৈছে। তাৰ বাবে সকলোক এটাই ৰিকুৱেষ্ট আছে, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও যিসকল আপোনালোকৰ বন্ধু বান্ধৱীসকলে এই পৰীক্ষাৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত এনেধৰণৰ গুৰুত্বপূৰ্ণ টপিকসমূহৰ বিষয়ে আলোচনা কৰা। যদি কিছু টপিকসমূহ ক্লিয়াৰ হয় আৰু তাৰ পৰা যদি এক্সামত এটাও কুৱেশ্যন কৰি আহিব পাৰিছা, তোমালোকৰ যথেষ্ট লাভ হ'ব। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, নিজৰ যিসকল বন্ধু বান্ধৱীসকল আছে তেওঁলোকৰ মাজত কেৱল মোৰ এই ক্লাছটোৱেই নহয়, আপোনালোকৰো যিমান GK ৰিলেটেড বা মেথছ ৰিলেটেড, ইংলিছ ৰিলেটেড এনেধৰণৰ গুৰুত্বপূৰ্ণ টপিকসমূহ আলোচনা কৰা। নেক্সট কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো তেজৰ pHৰ মান শুদ্ধ হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 7.4। নেক্সট কুৱেশ্যন নম্বৰ 13, ৰামনৱমী নাটকখনৰ ৰচনা কোনে কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শুদ্ধ উত্তৰ হ'ব গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱাই ৰামনৱমী নাটকখনৰ ৰচনা কৰিছিল। আৰু ৰামনৱমী নাটকখন এখন ইম্পৰ্টেণ্ট নাটক হয়। কি কাৰণত? এই নাটকখন আছিল প্ৰথম অসমীয়া আধুনিক নাটক। ইম্পৰ্টেণ্ট হয়, বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি হয়? উত্তৰ হ'ব ৰামনৱমী। আৰু এই ৰামনৱমী নাটকখনৰ ৰচনা কৰিছিল গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 14, সতী সাধনী কোন বংশৰ ৰাণী আছিল? উত্তৰ হ'ব চুতীয়া বংশৰ ৰাণী আছিল সতী সাধনী। নেক্সট কুৱেশ্যন নম্বৰ 15, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? অপশ্যন 4টা যদি আমি চাওঁ, শুদ্ধ উত্তৰটো হ'ব মণিকোট পাহাৰৰ শিখৰত হয়গ্ৰীৱ মাধৱ মন্দিৰখন অৱস্থিত। বাকী 3টা পাহাৰৰ ওপৰত কোনখন মন্দিৰ আছে আমি এবাৰ চাই ল'ম, কাৰণ ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিছে। নীলাচল পাহাৰৰ শিখৰত আছে কামাখ্যা মন্দিৰ, ভীষ্মাচল পাহাৰৰ শিখৰত আছে উমানন্দ মন্দিৰ, আৰু সন্ধ্যাচল পাহাৰৰ শিখৰত আছে বৈশিষ্ট্য মন্দিৰ। পুনৰ এবাৰ ৰিপিট কৰি কৈছোঁ, নীলাচল পাহাৰৰ শিখৰত আছে কামাখ্যা মন্দিৰ, ভীষ্মাচল পাহাৰৰ শিখৰত আছে উমানন্দ মন্দিৰ, আৰু সন্ধ্যাচল পাহাৰৰ শিখৰত আছে বৈশিষ্ট্য মন্দিৰ। মণিকোট পাহাৰৰ শিখৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। এইখিনি একেবাৰে কনফিউজ নকৰিবা, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিবই, তো এইখিনি মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ গাখীৰৰ বিশুদ্ধতা মাপা যন্ত্ৰটোৰ নাম হ'ল লেক্টমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 17, ভাৰতৰ সংবিধানৰ দ্বাৰা কিমানটা ভাষাক স্বীকৃতি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 22টা। ভাৰতৰ সংবিধানৰ দ্বাৰা 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। আৰু ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত এই 22টা ভাষাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এক্সামত আহিব পাৰে কোনটো অনুসূচীত 22টা ভাষাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? 8ম অনুসূচীত। আৰু এই 8ম অনুসূচীত অসমৰ 2টা ভাষা আছে, এটা হ'ব অসমীয়া ভাষা, আনটো হ'ল বড়ো ভাষা, যিখিনি আগৰ ক্লাছত আমি কৰি আহিছোঁ। কুৱেশ্যন নম্বৰ 18, প্ৰথম অসমীয়া 7দিনীয়া বাতৰি কাকত আছাম মিহিৰৰ সম্পাদক কোন আছিল? উত্তৰ হ'ব চিদানন্দ দাস। চিদানন্দ দাস আছিল আছাম মিহিৰৰ সম্পাদক। আৰু এই বাতৰি কাকতখন 1872 চনত
প্ৰকাশ পাইছিল? এক্সামত আহিব পাৰে প্ৰথম অসমীয়া 7দিনীয়া বাতৰি কাকতখনৰ নাম কি হয়? উত্তৰ হ'ব আছাম মিহিৰ। কুৱেশ্যন নম্বৰ 19, বংগ বিভাজনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল গৰাকী কোন আছিল? উত্তৰ হ'ব লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল। বংগ বিভাজন হৈছিল 1905 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, অসমৰ কোনখন অভয়াৰণ্য হলৌ বান্দৰৰ বাবে বিখ্যাত হয়? শুদ্ধ উত্তৰ হ'ব গিভন অভয়াৰণ্য। অসমৰ গিভন অভয়াৰণ্যখন হলৌ বান্দৰৰ বাবে বিখ্যাত হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21, ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পাৰ্ট 3ত ভাৰতৰ সংবিধানত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পাৰ্ট 3ক ভাৰতৰ সংবিধানৰ মেগনা কাৰ্টাৰ বুলিও অভিহিত কৰা হয়। পাৰ্ট 3ৰ আৰ্টিকেল 12ৰ পৰা 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এক্সামত আহিব পাৰে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ পৰা কোন অনুচ্ছেদলৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 12ৰ পৰা 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে আমেৰিকাৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 22, আলজাইমাৰ বেমাৰ মানৱ দেহৰ কোনটো অংশত আক্ৰান্ত কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মগজু। এই বেমাৰৰ ফলত মানুহৰ যি মানসিক অৱস্থাৰ বিকাৰ ঘটে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 23, তলৰ কোনজন ৰজা খেন বংশৰ অন্তিমজন ৰজা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নীলাম্বৰ। নীলাম্বৰ আছিল খেন বংশৰ একেবাৰে শেষজন ৰজা। খেন বংশত প্ৰথমজন ৰজা আছিল নীলধ্বজ, দ্বিতীয়জন ৰজা আছিল চক্ৰধ্বজ আৰু একেবাৰে শেষৰ ৰজাজন আছিল নীলাম্বৰ। এই তিনিজন আছিল খেন বংশৰ ৰজা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 24, কোনজন অসমীয়া সাহিত্যিকক কথা কবিতাৰ জনক হিচাপে জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাক কথা কবিতাৰ জনক হিচাপে জনা যায়। আৰু তেওঁ আছিল প্ৰথম অসমীয়া সাহিত্যিক যিজনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু এই বঁটা তেওঁ 1955 চনত লাভ কৰিছিল। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল। যদি ক্লাছত কিবা ডাউট থাকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, ইয়াৰ উপৰিও যদি আপোনালোকে আমাৰ আগৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। ছায়েন্সৰ ফালৰ পৰা হওক, ছ'চিয়েল ষ্টাডিৰ ফালৰ পৰা হওক, লগতে কাৰেণ্ট এফেয়াৰৰ ফালৰ পৰা, যিসমূহ কুৱেশ্যন আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যদি আগৰ ক্লাছখিনি আপোনালোকে নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আগৰ ক্লাছখিনি এবাৰ চোৱাৰ বাবে। আজিৰ ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে আজি প্ৰথমবাৰ আমাৰ এই চেনেলত আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। কাৰণ আমি এই চেনেলত আপোনালোকৰ পৰীক্ষাৰ আগদিনালৈকে কণ্টিনিউ এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিব চেষ্টা কৰিম। তো আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি নতুন ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।